চৰাইদেউ বামুণবাৰীত হজ যাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন। আগন্তুক হজ সম্পন্ন কৰিবলৈ প্ৰস্তুতি চলোৱা হাজীসকলক জনোৱা হয় সম্বৰ্ধনা। বুধবাৰে ঐতিহাসিক চৰাইদেউ জিলাৰ বামুণবাৰী ৰজাবাৰীস্থিত দাৰুল উলুম মাদ্ৰাছাৰ তৰফৰ পৰা হজ যাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। চৰাইদেউ জিলা আৰু নাজিৰা মহকুমাৰ ৬৭গৰাকী পুৰুষ আৰু মহিলাক আনুষ্ঠানিকভাৱে বুধবাৰে সম্বৰ্ধনা জনোৱা হয়। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা আল্লাহৰ পচন্দৰ ব্যক্তিসকলক মক্কা শ্বৰীফলৈ আলহী হিচাপে আমন্ত্ৰণ কৰে। এই বছৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ আৰু নাজিৰা মহকুমাৰ পৰা সৌভাগ্যৱান হিচাপে আল্লাহৰ আমন্ত্ৰিত ব্যক্তি হৈ হজ কৰিবলৈ যাবলৈ ওলোৱা এই শুভ ক্ষণত ঐতিহাসিক চৰাইদেউৰ বামুণবাৰী দাৰুল উলুম ৰজাবাৰী মাদ্ৰাছাৰ তৰফৰ পৰা আন্তৰিক দোৱা আৰু শুভেচ্ছা জনোৱাৰ লগতে একোখনকৈ মাছাল্লাহ আৰু শুভেচ্ছা পত্ৰৰে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। এই সম্বৰ্ধনা জনোৱাৰ লগতে মহান আল্লাহ পাকে হজ যাত্ৰীসকলৰ হজৰ সকলো কাম সুস্বাস্থ্যৰে সমাপন কৰাৰ লগতে তেখেতসকলে ৰৌজা শ্বৰীফত জিয়াৰত কৰি বিশ্ব মানৱৰ বাবে দোৱা প্ৰাৰ্থনা কৰাৰ লগতে দেশৰ তথা অসম আৰু আমাৰ অঞ্চলৰ শান্তি সম্প্ৰীতি সৰ্বাংগীন উন্নতি আৰু প্ৰগতিৰ বাবে মহান আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায়। আমি ১/৫/২০২৪ চনত ঐতিহাসিক চৰাইদেউ জিলাৰ চৰাইদেউ অঞ্চলৰ দৌলবাগান ৰজাবাৰী গাঁৱত অৱস্থিত দাৰুল উলুম ৰজাবাৰী মাদ্ৰাছাৰ প্ৰাংগণত আগন্তুক আমাৰ ২০২৪ চনত আল্লাহে দাৱাত দিয়া যিসকল হজ যাত্ৰী হজলৈ যাবলৈ বুলি তেওঁলোকে একিন কৰি ওলাইছে, সেই হজ যাত্ৰীসকলক আমাৰ মাদ্ৰাছা কৰ্তৃপক্ষ তথা উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতলোকক এটি সম্বৰ্ধনা অনুষ্ঠান আমি কৰিবৰ কাৰণে আজি এই সভাখন অনুষ্ঠিত কৰিছিলোঁ। আৰু শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ সদৰ কাজী আলহাজ নিজামুদ্দিন আহমেদ চাহাব ইয়াত উপস্থিত আছে। আৰু এই নাজিৰাৰ স্থানীয় নিবাসী মেহতাব চাহাব আমাৰ লগত আছে। তেখেত আমাৰ মাদ্ৰাছা কমিটিৰ স্থায়ী সভাপতি হয়। তথা বিভিন্ন অঞ্চলৰ আমি ১৪খন জামাতৰ আঞ্চলিক এই মাদ্ৰাছাৰ লগত অন্তৰ্ভুক্ত হৈ আছোঁ আৰু সকলোকে লগত লৈ নাজিৰা মহকুমা আৰু চৰাইদেউ জিলাৰ সমূহ হজ যাত্ৰীসকলক আজিৰ দিনটোত সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আল্লাহে তেখেতলোকক হজ সমাপন কৰাৰ যিমানখিনি কাম আছে সুস্বাস্থ্য দি তেখেতলোকে হজ সমাপন কৰি আহক আৰু ভাৰতবৰ্ষ তথা অসমৰ কাৰণে তেওঁলোকে শান্তি সম্প্ৰীতি যাতে আমি বজাই ৰাখিব পাৰোঁ। আমাৰ যি সংস্কৃতি আছে এই সংস্কৃতি জীয়াই ৰাখিব পাৰোঁ। তেওঁলোকে আল্লাহৰ ঘৰত গৈ আমাৰ সকলোৰ কাৰণে দোৱা কৰক আৰু আমাৰ অসমত যাতে শান্তি সম্প্ৰীতি অটুট থাকে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।